ব্ৰহ্মপুত্ৰ বোৰ্ড আৰু সঞ্জীৱ শৰ্মা নামৰ ঠিকাদাৰজনে নিৰ্মাণ কৰা 1,80,00,000 টকীয়া যি জিঅ' বেগৰ এপ্ৰন সেই এপ্ৰন খহি পেলাই ব্ৰহ্মপুত্ৰত বিলীন হৈছে। মই দেখুৱাইছোঁ এনেধৰণে আচলতে খহি গৈছে। এই খৰালি কালতে আচলতে খহনীয়াত এনেধৰণে খহি যোৱা দেখিবলৈ পোৱা গৈছে। জিঅ' বেগসমূহ চেদেলি বেদেলি হৈ তলত পৰি গৈছে। ব্ৰহ্মপুত্ৰত ইতিমধ্যেই যা গৈছে জিঅ' বেগসমূহ আৰু যেনেধৰণে কৰিব লাগিছিলে কাম কৰা নাই। যিহেতু তাৰ বাবে স্থানীয় ৰাইজ আৰু দল সংগঠনে বিভিন্ন সময়ত ঠিকাদাৰজনক আচলতে সকীয়াই আছিলে যে এই যি মাজুলী সুৰক্ষাৰ কাম সুন্দৰভাৱে হ'ব লাগে আৰু এই স্পৰ্শকাতৰ শালমৰা অঞ্চলত এই খহনীয়া অঞ্চলত বিশেষকৈ টিকে কোম্পানীয়ে ইয়াৰ পৰা উধাও হোৱাৰ পিছত টিকে কোম্পানী 2020 চনতে যিহেতু টালি টোপোলা বান্ধি ইয়াৰ পৰা পলাই গৈছিলে তাৰ পিছতেই আচলতে উল্লেখ কৰা হৈছিলে যে মাজুলী সুৰক্ষা কোন দিশে আৰু সমান্তৰালভাৱে ব্ৰহ্মপুত্ৰ বোৰ্ডেও ইমাৰ্জেঞ্চি ফাণ্ডৰ নামত 1,80,00,000 টকা 15খন স্কিনৰ লগতে এই জিঅ' বেগৰ যি আঁচনি এই জিঅ' বেগৰ আঁচনি কাম ইয়াতে কৰিছিলে। কিন্তু মই দেখুৱাইছোঁ ব্ৰহ্মপুত্ৰত যা গৈছে। মই শৰতৰ জৰিয়তে সমগ্ৰ পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ যে চাওক এই কেনেধৰণে আচলতে এটা এটাকৈ জিঅ' বেগ এনেধৰণে ব্ৰহ্মপুত্ৰত যা গৈছে। যিসমূহ জিঅ' বেগ যেনেধৰণে দিব লাগিছিলে তেনেধৰণে নিদিয়াৰ পৰিণতিত এই ঘটনা সংঘটিত হৈছে। অতি নিম্নমানৰ কাম টিকে কোম্পানীতকৈ নিম্নমানৰ কাম হৈছে বুলি ৰাইজে আচলতে ইয়াত প্ৰতিবাদ কৰিছে।